নমস্কাৰ জেক অলিভল ফাৰ্ষ্ট অন টাইম এটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চূড়ান্ত শুনানি কি হৈছিল জুবিন গাৰ্গৰ সৈতে জুবিন গাৰ্গৰ মৃত্যু হত্যা নে হত্যাকাণ্ড সকলো লাই পৰিব জুবিন গাৰ্গৰ মৃত্যু সহি বুলি কোৱাৰ পিছতেই বৰ্তমান পৰ্যন্ত কিন্তু সকলোৰে মনত প্ৰশ্ন আছে জুবিন গাৰ্গৰ হত্যা কৰা হৈছে বুলি সকলোৰে মনত প্ৰশ্ন আছে আৰু সকলো প্ৰশ্নৰ আজি উদ্ভাৱন হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আজি চূড়ান্ত শুনানি আৰু সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো জেক অলিভল ফাৰ্ষ্ট অন টাইমে ডাঙৰ খবৰ আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চূড়ান্ত শুনানি আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চূড়ান্ত শুনানি চলিব ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতে দিব ৰায় কি হ'ব কি নহ'ব সকলো ৰৈ আছে সমগ্ৰ ৰাজ্যবাসীৰ চকু এতিয়া ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতত ইতিমধ্যে আদালতৰ সকলো পক্ষৰে গ্ৰহণ কৰা হৈছে সাক্ষ্য সকলো পক্ষৰ সাক্ষ্য গ্ৰহণ কৰা সম্পন্ন হৈছে ছিংগাপুৰৰ 11 গৰাকী প্ৰবাসী অসমীয়াৰো গ্ৰহণ কৰা হৈছিল সাক্ষ্য 11 গৰাকী যি প্ৰবাসী অসমীয়া আছিল তেওঁলোকৰো সাক্ষ্য গ্ৰহণ কৰা হৈছিল জুবিন গাৰ্গৰ পৰিয়ালৰ হৈ মনোজ বৰঠাকুৰৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে তাৰ সমান্তৰালকৈ ৰাহুল গৌতম শৰ্মাৰো সাক্ষ্য গ্ৰহণ কৰা হৈছে গতিকে আজি সকলো ওলাই পৰিব পাৰে ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে কি হৈছিল সেই নিশা জুবিন গাৰ্গৰ সৈতে কি ঘটনা সংঘটিত হৈছিল জুবিন গাৰ্গৰ মৃত্যু হত্যাকাণ্ড নে স্বাভাৱিক সকলো ওলাই পৰিব অসমৰ মতে বা অসমৰ যি তদন্ত কৰিছিল SITৰ মতে জুবিন গাৰ্গৰ মৃত্যু হত্যাকাণ্ড কিন্তু ছিংগাপুৰে কৈছিল বা ছিংগাপুৰ পুলিচে কৈছিল জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক আৰু আজি সেই কথা স্পষ্ট হৈ পৰিব ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতে সকলো কথা ক'ব ৰায়দান দিব পাৰে কি হ'ব কি নহ'ব জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক নে হত্যাকাণ্ড ছিংগাপুৰৰ পুলিচে কৈছিল জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবি হৈছিল জুবিন গাৰ্গৰ মৃত্যু অত্যধিক সুৰা সেৱন কৰাৰ কাৰণে হৈছিল কিন্তু অসম চৰকাৰে বা অসম পুলিচে স্পষ্টকৈ কৈছে এয়া হত্যাকাণ্ড তাৰ সমান্তৰালকৈ যি কেইগৰাকী অভিযুক্ত আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমিত প্ৰভা আটাইকেইগৰাকী অভিযুক্ত বৰ্তমান পৰ্যন্ত জেলত আছে আৰু তেওঁলোকৰো গোচৰ চলি আছে কিন্তু তাৰ সমান্তৰালকৈ ছিংগাপুৰ আদালতে কৈছিলে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক পানীত ডুবি জুবিন গাৰ্গৰ মৃত্যু হৈছে বুলি উল্লেখ কৰিছিলে ছিংগাপুৰ পুলিচে গতিকে সকলো চালি জাৰি চাই আজি ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতে ৰায় দিব জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক নে হত্যাকাণ্ড 19 ছেপ্টেম্বৰৰ আগনিশা কি হৈছিল জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰ পুলিচে কৈছে জুবিন গাৰ্গে অত্যধিক সুৰা সেৱন কৰিছিল জোখতকৈ বা পৰিমাণতকৈ 400 গুণ অধিক মাত্ৰা সুৰা পোৱা গৈছিল আৰু তাৰ ফলত জুবিন গাৰ্গে পানীত জাপ দিছিল বা সাঁতুৰিবলৈ গৈছিল আৰু তাৰ পিছতেই জুবিন গাৰ্গৰ মৃত্যু হৈছিল এয়া হৈছে ছিংগাপুৰ পুলিচৰ তদন্ত কিন্তু তাৰ বিপৰীতে অসম পুলিচে বা SITয়ে কৈছে জুবিন গাৰ্গৰ হত্যা কৰা হৈছে আৰু সেই হত্যাৰ অভিযোগত কেইবা গৰাকী অভিযুক্ত বৰ্তমান পৰ্যন্ত জেলত আছে বৰ্তমান পৰ্যন্ত তেওঁলোকৰ গোচৰ চলি আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমিত প্ৰভা আৰু আটাইকেইগৰাকী জুবিন গাৰ্গৰ যি দুই PSO আছিলে তেওঁলোকৰ ক্ষেত্ৰতো গোচৰ চলি থকা হৈছে আৰু আজি হয়তো ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতে স্পষ্ট কৰিব জুবিন গাৰ্গৰ সৈতে কি হৈছিল 19 ছেপ্টেম্বৰৰ আগনিশা জুবিন গাৰ্গৰ সৈতে কি ঘটনা সংঘটিত হৈছিল জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক নে হত্যাকাণ্ড সেয়া ওলাই পৰিব ছিংগাপুৰ পুলিচে কৈছে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক জুবিন গাৰ্গে অত্যধিক সুৰা সেৱন কৰাৰ কাৰণেই জুবিন গাৰ্গৰ মৃত্যু হ'ল জুবিন গাৰ্গৰ দেহত পৰিমাণতকৈ 400 গুণ অধিক সুৰা পান কৰা হৈছিল কিন্তু প্ৰশ্ন উত্থাপন হৈছিল জুবিন গাৰ্গক 400 গুণ সুৰা সেৱন কোনে কৰোৱাইছিল সেয়াও কথা আহি পৰিছে জুবিন গাৰ্গক হোটেলৰ কোঠাত নি কোনে সুৰা সেৱন কৰাইছিল জুবিন গাৰ্গক কোনে সুৰা সেৱন কৰাই বাহিৰে বাহিৰে জুবিন গাৰ্গক সাগৰলৈ লৈ গৈছিল সেইবিলাকো আহিছে যদি জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক তেন্তে জুবিন গাৰ্গক কেনেকৈ
সুৰাপান কৰোৱাই লৈ যোৱা হ'ল সাগৰলৈ কোনে কৰোৱাইছিল এইসমূহ কাম সেইসমূহ আহি পৰিব ছিংগাপুৰৰ মতে বা ছিংগাপুৰ পুলিচৰ মতে জুবিন গাৰ্গৰ পানীত ডুবি মৃত্যু হৈছিল নিশ্চয়কৈ সেয়া হ'ব পাৰে কিন্তু তাৰ আঁৰৰ পৰিকল্পনা কি সেয়াও কোনটো চালি জাৰি চাব পাৰে আজি হয়তো আজি ডাঙৰ ৰায় দিব পাৰে ছিংগাপুৰৰ কৰোণা আদালতে তাৰ সমান্তৰালকৈ ছিংগাপুৰৰ যিকেইগৰাকী প্ৰৱাসী অসমীয়া আছিলে 11 গৰাকী যি প্ৰৱাসী অসমীয়া আছিলে তেওঁলোকৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হৈছিল তেওঁলোকৰে প্ৰশ্ন উত্থাপন কৰোৱা হৈছিল তেওঁলোকে কিয় জুবিন গাৰ্গৰ দায়িত্ব নললে জুবিন গাৰ্গক ছিংগাপুৰলৈ গৈ কিয় সাগৰত এৰি দিয়া হ'ল তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল গতিকে তেওঁলোকৰো সাক্ষ্য গ্ৰহণ কৰা হৈছিল গতিকে আজিৰ দিনটো প্ৰতিগৰাকী অসমীয়াৰ কাৰণে ডাঙৰ দিন হ'ব পাৰে প্ৰতিগৰাকী অসমীয়াৰ দৃষ্টি নিবদ্ধ হৈ আছে ছিংগাপুৰৰ আদালতত গতিকে আজি হয়তো কি হৈছিল সেই নিশা জুবিন গাৰ্গৰ সৈতে বা সেই দিনটোত কি হৈছিল জুবিন গাৰ্গৰ সৈতে যি দিনটোত প্ৰতিগৰাকী অসমীয়াই নিজৰ হিয়াৰ আমতো হেৰুৱালে নিজৰ এগৰাকী অভিভাৱক হেৰুৱালে যাৰ ফলত বৰ্তমান পৰ্যন্ত সকলোৱে #JusticeForJubin Garg লিখি আছে গতিকে আজিৰ দিনটো প্ৰতিগৰাকী অসমীয়াৰ কাৰণে গুৰুত্বপূৰ্ণ দিন সকলোৱে বিচাৰিছে জুবিন গাৰ্গে ন্যায় পাওক কিন্তু তাৰ সমান্তৰালকৈ ছিংগাপুৰৰ মতে বা ছিংগাপুৰ পুলিচৰ মতে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক কিন্তু অসমত কিন্তু জুবিন গাৰ্গৰ যি গোচৰ চলি আছে সেয়া সম্পূৰ্ণৰূপে হত্যাৰ গোচৰ চলি আছে গতিকে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমিত প্ৰভা সন্দীপন তাৰ সমান্তৰালকৈ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য এই কেইগৰাকীৰ ক্ষেত্ৰতো কিন্তু কঠোৰ হ'ব পাৰে আদালত আৰু ছিংগাপুৰ পুলিচে তদন্ত কৰিছিলে জুবিন গাৰ্গৰ সেই লেজাৰ্ড আইলেণ্ডলৈ গৈছিলে তাৰ সমান্তৰালকৈ ছিংগাপুৰৰ সেই হোটেলৰ কোঠালৈও গৈ তদন্ত কৰিছিলে চিচিটিভি ফুটেজো পৰীক্ষা কৰা হৈছিল আৰু সকলো তন্নতন্নকৈ পৰীক্ষা কৰি ছিংগাপুৰ পুলিচে কৈছিলে জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবি হৈছিল জুবিন গাৰ্গে অত্যধিক সুৰা সেৱন কৰাৰ কাৰণে মৃত্যু হৈছিল এতিয়া প্ৰশ্ন উত্থাপন হৈছে সকলোৱে প্ৰশ্ন কৰিছে অসমবাসীয়ে প্ৰশ্ন কৰিছে মৰমৰ শিল্পীগৰাকীক হেৰুৱাই সকলোৱে প্ৰশ্ন কৰিছে যে জুবিন গাৰ্গৰ মৃত্যু যদি স্বাভাৱিক তেন্তে অত্যধিক সুৰা সেৱন কৰাই কিয় পানীত নামিবলৈ দিয়া হ'ল সিদ্ধাৰ্থ শৰ্মাই কিয় জুবিন গাৰ্গক অৱহেলা কৰিলে সকলোৱে প্ৰশ্ন কৰিছে দেখিবলৈ পাইছিলোঁ কিদৰে সাগৰত নামি থকাৰ সময়ত জুবিন গাৰ্গ যেতিয়া সাগৰত নামি আছিল সেই সময়ত কিন্তু সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ওচৰলৈ বেলেগক যাবলৈ মানা কৰিছিল বা বেলেগক যাবলৈ নিৰ্দেশ দিয়া নাছিল গতিকে ইয়াও হ'ব পাৰে নেকি ইয়া পৰিকল্পিত হত্যাকাণ্ড গতিকে আজিৰ দিনটো প্ৰতিগৰাকী অসমীয়াৰ কাৰণে গুৰুত্বপূৰ্ণ দিন বিশেষকৈ জুবিন গাৰ্গৰ সৈতে কি হৈছিল আজি সকলোৱে বিচাৰিছে জানিব প্ৰতিগৰাকী অসমীয়াই জানিব বিচাৰিছে জুবিন গাৰ্গৰ সৈতে দৰাচলতে হৈছিল কি প্ৰায় কেইবা মাহ জোৰা সকলোৱে অপেক্ষা কৰি আছে সকলোৱে বিচাৰিছে জুবিন গাৰ্গে ন্যায় লাভ কৰক আৰু বৰ্তমান সময়ত আজিৰ দিনটোৰ কাৰণে সকলো ৰৈ আছে অপেক্ষাৰ অন্ত ছিংগাপুৰৰ কৰোণা আদালতত আজি চলিছে গোচৰ প্ৰক্ৰিয়া চলি আছে আৰু শুনানি দিব পাৰে আজি চূড়ান্ত শুনানি আছে আজি হয়তো ডাঙৰ ৰায় দিব পাৰে কি হ'ব কি নহ'ব সেয়া বৰ্তমান পৰ্যন্ত হোৱা নাই কিন্তু স্পষ্ট হৈছে এই কথা ছিংগাপুৰ পুলিচৰ মতে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক কিন্তু অসমত হত্যাকাণ্ড হিচাপত চলি আছে গোচৰটো গতিকে ইয়া পৰিকল্পিত হত্যাকাণ্ড নে অন্য কিবা তাক লৈ সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে গতিকে সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে আৰু জুবিন গাৰ্গে নিশ্চয়কৈ ন্যায় পাব কেৱল মাত্ৰ ধৈৰ্য ধৰিব লাগিব প্ৰতিগৰাকী অসমীয়াই বিচাৰিছে জুবিন গাৰ্গে ন্যায় লাভ কৰক আৰু নিশ্চয়কৈ সকলোৱে সহায় সহযোগ আগবঢ়াইছে আদালতেও এই ক্ষেত্ৰত এক ভালদৰে শুনানি প্ৰক্ৰিয়া চলাই আছে নিশ্চয়কৈ জুবিন গাৰ্গৰ সমগ্ৰ গোচৰটো নিকাভাৱে পৰীক্ষা কৰা হ'ব আৰু সকলোৱে দোষীয়ে উচিত শাস্তি পাব সকলোৱে আশা কৰিছে নিশ্চয়কৈ আৰু আজিৰ দিনটোৰ কাৰণে সকলো অপেক্ষাত ৰৈ আছে জুবিন গাৰ্গৰ পৰিয়ালৰ হৈ মনোজ বৰঠাকুৰৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে তাৰ সমান্তৰালকৈ ৰাহুল গৌতম শৰ্মাৰো সাক্ষ্য গ্ৰহণ কৰা হৈছে আৰু 11 গৰাকী যি প্ৰৱাসী অসমীয়া আছিলে তেওঁলোকৰো সাক্ষ্য গ্ৰহণ কৰা হৈছে গতিকে আজিৰ দিনটোত ডাঙৰ ৰায় আহিব পাৰে গতিকে সকলোৱে অপেক্ষা কৰক ছিংগাপুৰৰ কৰোণা আদালতে আজি বৃহৎ ৰায় দিয়াৰ সম্ভাৱনা আছে